গুৱাহাটী মহানগৰীত আপুনি স্কুললৈ পঠোৱা ছাত্ৰীগৰাকী পুনৰ গুৱাহাটী মহানগৰীত অপহৰণ কাণ্ড সংঘটিত হৈছে। এইবাৰ গুৱাহাটী মহানগৰীৰ দিন দুপৰতে অষ্টম মানৰ দুগৰাকী ছাত্ৰীক সৰস্বতী পূজাৰ দিনাই অপহৰণ কৰিলে। এইবাৰ ৰেলত গান গোৱা আৰু বস্তু বিক্ৰী কৰা দুটা ধুৰন্ধৰে অপহৰণ কৰিলে অষ্টম মানৰ দুগৰাকী ছাত্ৰী। আপোনালোকে চাই আছে বিআইনি ষ্টুডিঅ'ত মই অধিক। এতিয়া কিমান সুৰক্ষিত আপুনি পঠোৱা আপোনাৰ স্কুলীয়া ছাত্ৰীজনী? যিহেতু 14 ফেব্ৰুৱাৰী সৰস্বতী পূজাৰ দিন দুপৰতে গুৱাহাটী মহানগৰীত অষ্টম শ্ৰেণীৰ দুগৰাকী ছাত্ৰীক অপহৰণ কৰিলে দুটা পাখণ্ডই, দুটা ধুৰন্ধৰে। ট্ৰেইনত গান গোৱা মাধৱ দাস আৰু অৰুণ দাস নামৰ বস্তু বিক্ৰী কৰা দুটা পাখণ্ডই অপহৰণ কৰিলে দুগৰাকী অষ্টম মান শ্ৰেণীৰ ছাত্ৰী। বহু দিনৰ পৰাই মাধৱৰ লগত ছাত্ৰীগৰাকীৰ কথা বতৰা ফোনযোগে চলি আছিল আৰু সিহঁতক আশা দেখুৱাইছিল যে সিহঁতক IAS অফিচাৰ বনাব আৰু IAS অফিচাৰ বনাবৰ বাবে সিহঁতে 5 বছৰৰ কাৰণে দূৰত যাব লাগিব, 5 বছৰৰ কাৰণে সিহঁতে ঘৰ এৰিব লাগিব বুলি বহুত ধৰণৰ এনেকৈ সিহঁতক প্ৰলোভন জনাইছিল, বহুত আশাৰ সপোন দেখিছিল, আশাৰ সপোন দেখুৱাইছিল আৰু সৰস্বতী পূজাৰ দিনাই সেই সুযোগ গ্ৰহণ কৰিছিল অৰুণ দাস আৰু মাধৱ দাস নামৰ দুই বন্ধুৱে। এই ধুৰন্ধৰ দুটাই লৈ গৈছিল টিহুলৈ আৰু টিহুত জুনুমণি ৰাভাৰ ঘৰত ৰাতিটো কটাইছিল, নিশাটো কটাইছিল। কিন্তু জুনুমণি ৰাভাই গম পাইছিল যে তেওঁ ছাত্ৰী দুগৰাকীক অপহৰণ কৰি লৈ আহিছে আৰু শিলিগুৰিত দুয়োগৰাকীক বিক্ৰী কৰাৰ ষড়যন্ত্ৰ কৰিছে। নাৰী দেহৰ ব্যৱসায়ৰ লগত মাধৱ দাস আৰু অৰুণ দাস জড়িত আছিল। নাৰী দেহৰ লগত মাধৱ দাস আৰু অৰুণ দাস জড়িত আছিল আৰু এক চক্ৰৰ পৰা গম পাইছোঁ যে নগাঁৱৰ কোনোবা তাৰ লগত জড়িত আছিল। এটা নাৰী দেহৰ ব্যৱসায়ৰ লগত অৰুণ দাস আৰু মাধৱ দাস জড়িত আছিল আৰু সেই মৰ্মেই বহু দিনৰ পৰা সিহঁতক প্ৰলোভন দেখুৱাইছিল যে বাহিৰত লৈ সিহঁতক IAS অফিচাৰ বনোৱাব আৰু তাৰ বাবে সিহঁতে ঘৰ এৰিব লাগিব 5 বছৰৰ কাৰণে আৰু সেই মৰ্মে সিহঁতক তেনেকৈ প্ৰলোভন দি সৰস্বতী পূজাৰ দিনাই দুগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰিলে। এতিয়া কিমান সুৰক্ষিত আপোনাৰ ছোৱালীজনী? যিহেতু দিন দুপৰতে অপহৰণ কৰিলে আৰু 48 ঘণ্টাৰ ভিতৰত দুগৰাকী ছাত্ৰীক উদ্ধাৰ কৰা হ'ল নুনমাটি আৰক্ষী আৰু নলবাৰী আৰক্ষীৰ তৎপৰতাত। 48 ঘণ্টাৰ ভিতৰত টিহুত উদ্ধাৰ কৰা হ'ল দুয়োগৰাকী ছাত্ৰী। কিমান ধুৰন্ধৰ হ'লে, কিমান ধুৰন্ধৰ আৰু কিমান নিষ্ক্ৰিয় মানসিকতাৰ হ'লে এনেকৈ সপোন দেখুৱাই দুগৰাকী ছাত্ৰীক অপহৰণ কৰিব পাৰে? সিহঁতক সপোন দেখুৱাইছিল, বহুত সপোন দেখুৱাইছিল আৰু কিমান নিষ্ক্ৰিয়, কিমান নিকৃষ্ট মানসিকতাৰ হ'লে এনেকুৱা সপোন দেখুৱাব পাৰে আৰু দুটা ধুৰন্ধৰে কেনেকৈ সপোন দেখুৱাই দুগৰাকী ছাত্ৰীক সৰস্বতী পূজাৰ দিনাই অপহৰণ কৰিলে দিন দুপৰতে। সেয়েহে এতিয়াৰ পৰা আপুনি সাৱধান হওক আপোনাৰ ছোৱালীজনীৰ প্ৰতি, আপোনাৰ স্কুলীয়া ছাত্ৰীজনীৰ প্ৰতি আপুনি এতিয়াৰ পৰা আপুনি সজাগ হ'বৰ হ'ল। যিহেতু গুৱাহাটী মহানগৰী এতিয়া সুৰক্ষিত নহয়, যিকোনো মুহূৰ্তত হয়তো আপোনাৰ ছোৱালীজনীও বলি হ'ব পাৰে। এইদৰে এই দুজনী ছোৱালীৰ দৰে হয়তো আপোনাৰ ছোৱালীও কোনোবা দেহ ব্যৱসায়ীৰ কবলত হয়তো পৰিব পাৰে। সেয়ে আপুনিও হৈ পৰক অতি সাৱধান।